আজি কুশল নগৰত মৰাণ আৰক্ষীয়ে অভিযান চলাই এজন বাইক আৰোহী যুৱক দেৱজিৎ গগৈ, তেখেতৰ ঘৰ সোণাৰী বুলি কৈছে আৰু ইয়াত মৰাণত এনায়কৰ ঘৰত থাকে বুলি নতুন নগৰত বুলি ক'লে। তেখেতৰ পৰা ড্ৰাগছ বৰামদ হৈছে স্পটতে। এতিয়া আৰক্ষীয়ে ওজন কৰি আছে আৰু এজনকে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে। আৰু এই পইচা অলপ পাইছে, মোবাইল এটা আৰু বাইকত আহি আছিলে তেখেত, আৰু আগবেটি ধৰি তেখেতক পাই মৰাণ আৰক্ষী আৰু এই ৰাইজে তদন্ত আৰম্ভ কৰিছে। আৰু মৰাণৰ আৰক্ষীক আমি মৰাণবাসী ৰাইজে ধন্যবাদ জনাইছোঁ। এই অভিযানত তেখেতলোকে কষ্ট কৰি ড্ৰাগছ সৰবৰাহী মৰাণত যাতে ধৰিছে আৰু এনেকৈ অভিযান আৰু চলি থাকে ড্ৰাগছ আৰু ভাঙৰ বিৰুদ্ধে, সেইটোৱে আমি ৰাইজে প্ৰশংসা কৰিছোঁ মৰাণ আৰক্ষীক।